দাঙি লৈ ফুৰে ঐ আইও একদম দাঙি লৈ ফুৰে মোক এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। তিতাবৰ মফচলীয়া অঞ্চল হিচাপে পৰিচিত এলেঙ্গী খাৰখোৱা অঞ্চলত এই ঘটনা সংঘটিত হৈছে। উল্লেখ কৰিব লাগিব যে বিগত প্ৰায় 8 বছৰ ধৰি কৰ্মসংস্থাপন সূত্ৰে গোৱাত থকা তিতাবৰ দুজনকৈ যুৱক ইতিমধ্যে তেখেতৰ গোৱাত সংঘটিত এক শোকাব পথ দুৰ্ঘটনা তেওঁলোকৰ মৃত্যু মুখত পৰিছে। আৰু এই মৃত্যু মুখত পৰাৰ পিছতে পৰিয়াল দুটাৰ মাজলৈ শোক নামি আহিছে। কিন্তু সেই মুহূৰ্ততে অতিকৈ অন্য এটি হৃদয় বিদাৰক খবৰ আহি পৰিছে যে দুজনকৈ যুৱক ইতিমধ্যে পাপু গগৈ আৰু অচ্যুত ৰঞ্জন গগৈৰ মৃত্যু হৈছে। আৰু পাপু গগৈৰ পিতৃয়ে এই খবৰ পোৱাৰ পিছত তেখেতে আচলতে চৰমপন্থা বাছি ল'লে আৰু ঘৰখনত এতিয়া এক শোকাকুল পৰিৱেশ, সকলো কন্দনাৰত অৱস্থাত আছে। স্থানীয় ৰাইজে শোকৰ সাগৰত বিবলিত হোৱা ৰাইজৰ পৰিয়ালটোৰ কাষলৈ আহিছে, তেওঁলোকে সমবেদনা জ্ঞাপন কৰিছে। আৰু ৰাইজে এই মুহূৰ্তত পৰিয়ালটো যথেষ্ট সকাহ দিবলৈ চেষ্টা কৰিছে, যিহেতুকে দুটাকৈ পৰিয়ালৰ মাজতে শোকৰ বাৰ্তা বৰ্তি গৈছে। আৰু সকলোৱে আশা কৰিছে দুজনকৈ মৃত এই যি দুজন যুৱককেইজনৰ হৈ তেওঁলোকৰ যিহেতুকে মৃতদেহ ইতিমধ্যে গোৱাতে আছে, এই মৃতদেহ গোৱাৰ পৰা আনিবলৈ পৰিয়ালটো যথেষ্ট অসমৰ্থ। তেওঁলোকে যথেষ্ট আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটো হোৱাৰ বাবে তেওঁলোকে কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত আমি পৰিয়ালটোৰ স্থানীয় ৰাইজৰ ওচৰলৈ আহিছোঁ। আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতুকে দুজনকৈ যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে গোৱাত আৰু তেওঁ আৰ্থিকভাৱে দুৰ্বল পৰিয়াল, কি পৰিৱেশ হৈছে আচলতে আপোনালোকে মৃতদেহটো আনিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে, কি ক'ব এই মুহূৰ্তত? হয়, বহুত আমি শোকত ম্ৰিয়মান হৈ পৰিছোঁ। আমাৰ নিজৰে বংশৰ তেওঁলোক পথ দুৰ্ঘটনাত মৃত্যু হৈছে। আমি তেওঁলোকৰ বডিটো আনিবৰ বাবে আমি অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কাতৰে আহ্বান জনাইছোঁ। আৰু মই বিশেষ নকওঁ, সকলো শোকত ভাগি পৰিছে। গতিকে আমি অসম চৰকাৰক এইটোৱে অনুৰোধ জনাম যে অতি দৰিদ্ৰ পৰিয়ালৰ দুজন যুৱক গোৱাত গৈ কৰ্মসংস্থাপনৰ সূত্ৰে তেখেতলোক আছিলেগৈ। বৰ্তমান তাত তেখেতলোক দুৰ্ঘটনা হৈ মৃত্যুমুখত পৰিছে। আৰু এই দৰিদ্ৰ পৰিয়ালটিক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে সেই তেওঁলোকৰ যিটো ডেড বডি আনি পেলানি আমাৰ ইয়াত অসম চৰকাৰে সহায় কৰি দিয়ে যেন এই ক্ষেত্ৰত ডেড বডি অনাৰ ক্ষেত্ৰত। আচলতে আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়াল, তেওঁলোকে আশা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই দুটা পৰিয়ালৰ দুইজন যুৱকৰ পৰিয়ালটোলৈ মৃতদেহ কঢ়িয়াই লৈ অহা বা উভতাই লৈ অহাই তেওঁলোকে আশা অনুৰোধ জনাইছে। আমি জ্যেষ্ঠ ব্যক্তি লগ পাইছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। কি পৰিৱেশৰ সৃষ্টি হৈছে আচলতে? যুৱক দুজনৰ পুনৰ মৃতদেহ ঘূৰাই আনিব লাগিব, দৈনন্দিন দিন হাজিৰা কৰা পৰিয়াল, কি ক'ব? এই যিটো ঘটনা ঘটি গ'ল অতি মৰ্মান্তিক আৰু হৃদয় বিদাৰক। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাম, এই দৰিদ্ৰ পৰিয়ালকেইটাক লগতে আমাকো যাতে এই সমস্যাৰ পৰা সমাধান এই ক্ষেত্ৰত দিব বুলি বিশেষভাৱে অনুৰোধ জনাইছোঁ। আচলতে দুয়োটা পৰিয়ালৰ মাজতে যি ঘোৰ অমানিশা নামি আহিছে, তাৰ বাবে সকলোৱে আশা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মৃতদেহ দুটা কঢ়িয়াই অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াওক আৰু পৰিয়াল দুটাক সকাহ প্ৰদান কৰক। আৰু দিন হাজিৰা কৰা পৰিয়াল দুটাৰ মাজলৈ যি হঠাৎ যি ঘোৰ অমানিশা নামি আহিছে, সেই অমানিশাৰ মাজতে আচলতে মুখ্যমন্ত্ৰী হওক বা শুভাকাংক্ষী ৰাইজে পৰিয়াল দুটাক সকাহ দিয়ক, আৰু সেই সকলোৱে আশা কৰিছে। আৰু আমি স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে দুয়োজন যুৱক আছে যথেষ্ট অমায়িক আছিল, আৰু অমায়িক দুজনৰ যি পথ দুৰ্ঘটনাত যি অকাল মৃত্যু হৈছে, সেই মৃত্যুৰ বাবে গোটেই সমগ্ৰ গাঁওখনে আচলতে শোকত ভাগি পৰিছে। আৰু সকলোৱে এতিয়া মাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আশাৰে বাট চাই আছে।